সম্মানিত আজি আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ মাজত আহি উপস্থিত হোৱা আমাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এটি বিশেষ সংক্ৰান্তত আমি আজি এটি প্ৰেছ মিট দিবলৈ আগবাঢ়িছোঁ। গতিকে প্ৰেছ মিট দিয়াৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকে আমি এই সংবাদমেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত থকা আমাৰ ব্যক্তিসকলক আপোনালোকক চিনাকি কৰাই দিওঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ গাভৰুবতী ৰঙাজানী আমন্ত্ৰণ জনাই আনিছোঁ। আৰু প্ৰথমে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আমাৰ যি সংবাদ বাৰ্তা সেই বাৰ্তাটো আপোনালোকে প্ৰকাশ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। বিগত দিনবিলাকত আপোনালোকে দেখিছে, যোৱা দুটা দিনত বিশেষকৈ আমাৰ ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গাভূমি ডাঙৰীয়া, লগতে ডুমডুমা ব্লক কংগ্ৰেছ কমিটি, আগতে কাকপথাৰ আছিলে, বৰ্তমান ডুমডুমা ব্লক কংগ্ৰেছ কমিটিৰ কেইবাজনে বিষয়ববীয়াই, বিশেষকৈ আমাৰ ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক, ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গাভূমি ডাঙৰীয়াই আমাৰ বৰ্তমানৰ বিধায়ক তথা অসম চৰকাৰ কেবিনেট মন্ত্ৰী কটু মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতে লগতে এনেকুৱা ধৰণৰ কিছুমান বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিছে যেন এই কাৰ্যকালত যেন আমাৰ বিধায়ক ডাঙৰীয়াই তথা মন্ত্ৰী ডাঙৰীয়াই যেন একো কৰাই নাই ডুমডুমা সমষ্টিটোৰ কাৰণে। গতিকে আমি তেখেতৰ এই প্ৰশ্নৰ আমি প্ৰত্যুত্তৰ হিচাপে আজি তেখেতৰ আগত আমি অৱগত কৰিবলৈ বিচাৰিছোঁ। বিশেষকৈ সৌদিনা তেওঁলোকে গাভৰুবতী গাঁও পঞ্চায়তৰ অন্তৰ্গত তেওঁলোকে এখন প্ৰেছ মিট দিছিলে, আৰু প্ৰেছ মিটত তেওঁলোকে বিভিন্ন ধৰণৰ মানে কটু মন্তব্য কৰিছে আমাৰ বিধায়কদেৱৰ কাৰণে বা ভাৰতীয় জনতা পাৰ্টী আমাৰ প্ৰতি তেওঁলোকে কটু মন্তব্য কৰি এইটো কথা কৈছে যে তেওঁলোকে যেন উন্নয়নৰ ধাৰা যেন তেওঁলোকে বোৱাই থৈ গ'ল, আমি যেন উন্নয়নৰ কাৰণে নহয়, যেন আমি যেন উন্নয়নৰ বিৰুদ্ধেহে যেন কাম কৰি আছোঁ, তেনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। লগতে তেওঁ এগৰাকী প্ৰাক্তন বিধায়ক, তেওঁ অতি সন্মানীয় বিধায়ক, আমি আজিৰ দিনতো তেখেতক শ্ৰদ্ধা কৰোঁ, কিন্তু তেখেতৰ বক্তব্যত আমি কিছুমান অশালীন শব্দ শুনিবলৈ পালোঁ, আমি অতি দুখ পাইছোঁ। তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলক, বিধায়কদেৱৰ লগত আমি একেলগে কাম কৰা আমাৰ কৰ্মকৰ্তাসকলক তেওঁ পোহনীয়া জন্তুৰ দৰে এটা শব্দ ব্যৱহাৰ কৰি আমাক তুচ্ছ তাচ্ছিল্য কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই আজি তেওঁৰ এই শব্দক, তেওঁৰ এই বাক্যক আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ যে তেওঁ ভৱিষ্যতে যাতে এনেধৰণৰ কটু মন্তব্য যাতে ভাৰতীয় জনতা পাৰ্টীৰ কোনো কৰ্মকৰ্তাক লৈ তেওঁ যেন নকৰে। যিহেতু কংগ্ৰেছ দলৰ কথা আমি নাজানো, তেওঁলোকৰ মানসিকতা যদি তেনেকুৱা হয়, তেওঁলোকে যদি নিজৰ কৰ্মকৰ্তাক পোহনীয়া জন্তুৰ লগত তুলনা কৰিব পাৰে, সেইটো আমি নাজানো। কিন্তু ভাৰতীয় জনতা পাৰ্টী আমি অতি নীতি আদৰ্শত প্ৰচলিত হোৱা এটা দল, আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন ব্যক্তি, প্ৰতিজন কৰ্মকৰ্তা সংস্কাৰী, আৰু আমি এটা ভাল সংস্কাৰ লৈ পেলাই আমি আজি ডাঙৰ দীঘল হৈ আহিছোঁ। গতিকে আমাৰ তেনেধৰণৰ কটু মন্তব্য দিয়াৰ কাৰণে আমি অতি দুখ পাইছোঁ আৰু তীব্ৰভাৱে আমি গৰিহণা দিছোঁ। লগতে আমি গাভৰুবতী অঞ্চলৰ সেইদিনাখন গৈ পেলাই তেওঁ কৈছে যে গাভৰুবতী অঞ্চলত তেওঁ আমাৰ বিধায়কদেৱে উন্নয়নমুখী কোনো কাম কৰা নাই। কিন্তু আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, আমি আচলতে আজি যদি আমি উন্নয়নৰ তালিকা যদি দিবলৈ যাওঁ যথেষ্ট দীঘল হ'ব, তথাপি আমি ক'বলৈ বিচাৰিছোঁ, তেওঁলোকক জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ আচলতে আপোনালোকৰ জৰিয়তে। তেওঁলোকে দেখিব যে ফিল'বাৰী ডুমডুমা ৰোড, আমগুৰি মহমৰা ৰোড, যিটো ৰোড আমগুৰিৰ পৰা আপোনালোকে গ'লে দেখিব মহমৰা ৰোড, ডুমডুমা সমষ্টিৰ বিধায়ক তেওঁ 10 বছৰ তেওঁ বিধায়ক আছিলে, কিন্তু তেওঁ কোনোদিনে সেই আমগুৰিৰ পৰা যিটো মহমৰা ৰোড আছে তাৰ জনসাধাৰণৰ কিন্তু কোনোদিনে কিন্তু এই অভাৱ অভিযোগবিলাক তেওঁ উপলব্ধি কৰিবলৈ বিচৰা নাছিল। কিন্তু আজি আমাৰ ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰ কেবিনেট মন্ত্ৰী ৰূপেশ বৰা ডাঙৰীয়াই অতি নিজস্ব এটা প্ৰচেষ্টাৰে আমগুৰি মহমৰা ৰোডটো নিৰ্মাণ কৰিবলৈ তেওঁ আগবাঢ়িছে। আমগুৰিৰ পৰা পুণ্যজান যিটো ৰোড অতি দুৰ্দশাগ্ৰস্ত আছিলে, সেই ৰোডটো তেওঁ নিৰ্মাণ কৰিছে। ভিতৰলৈ পৰা এটা ৰাস্তা আছিলে পুণ্যজানলৈ, তাত এখন দলং নাছিলে, অতি ভিতৰুৱা পথ আছিলে, সেই পথতো দলং এখন নিৰ্মাণ কৰিছে। বিষ্ণুপুৰ ৰোড নিৰ্মাণ কৰিছে, কৃষ্ণপুৰৰ ৰোড নিৰ্মাণ কৰিছে, ৰংপুৰ ৰোড নিৰ্মাণ কৰিছে। আপোনালোকে জানেই একেবাৰে আমাৰ ফিল'বাৰীৰ পৰা ৰংপুৰ লাগি থকা এটা পথ, যিটো পথ অতি দুৰ্দশাগ্ৰস্ত অৱস্থাত আছিলে বিগত দিনবিলাকত, সেই পথ তেওঁ নিৰ্মাণ কৰিছে। ভিতৰলৈ যোৱা ৰাস্তা, গৌৰীপুৰ ৰোড আৰু বিভিন্ন ধৰণৰ অংগনবাদী কেন্দ্ৰ তেওঁ নিৰ্মাণ কৰিছে। আমাৰ আপোনালোকে গ'লে মাধ্যমতো আপোনালোকে প্ৰচাৰ কৰি আছে যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিধায়কগৰাকীয়ে যি ধৰণৰ ভূমিকা তেওঁ গ্ৰহণ কৰি আছে, আপোনালোকে নিশ্চিতভাৱে সংবাদ মাধ্যমত প্ৰেৰণ কৰিছে। তেওঁ একক প্ৰচেষ্টাত, ব্যক্তিগত প্ৰচেষ্টাত তেওঁ বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষাও পাতিছে, আৰু সেই প্ৰতিভা সন্ধানী পৰীক্ষাৰ জৰিয়তে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি বা তেওঁলোকক প্ৰতিযোগিতামূলক পৰীক্ষাত কি ধৰণে অৱতীৰ্ণ কৰাব পাৰি, এই গোটেই বিষয়বস্তুবিলাক তেওঁ অতি সুন্দৰভাৱে আগবঢ়াই নিছে। গতিকে আমি ভাবোঁ
যে এই বিধায়কগৰাকীয়ে তেওঁৰ ইমান একান্ত প্ৰচেষ্টাত তেওঁৰ ইমান মনৰ সদিচ্ছা মনৰ জোৰত ইমান ধৰণে ভাল ভাল কামবিলাক কৰি গৈছে গতিকে তেওঁলোকে বিৰোধী দলত থাকিলে বুলি যে প্ৰতিটো ভাল কামকে যে বিৰোধিতা কৰি পেলাই গৈ থাকিব সেই কথাটো কিন্তু আমি কোনো পধ্যে মানি ল'ব পৰা নাই ইয়াৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ আঁচনি আচলতে সেইদিনাখন আমাক প্ৰশ্ন কৰিছে কাৰণে আমি এই আঁচনিবিলাক আপোনালোকক ঘোষণা কৰিছোঁ যে এতিয়া ফিল'বাৰী গাঁওভিত্তিক অঞ্চলৰ ৰংপুৰত এটা মিনি ষ্টেডিয়াম এটা হ'বলৈ গৈ আছে তাৰপিছতে আপোনাৰ মেডিকেলত যিবিলাক আমাৰ এতিয়া আপোনালোকে গম পায় যে ফিল'বাৰী অঞ্চল আপোনালোকৰ সংবাদ মাধ্যমতে প্ৰচাৰ কৰিছিলোঁ যে ফিল'বাৰী অতি দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে এবাৰ মেডিকেল পঢ়িবৰ কাৰণে সুবিধা লাভ কৰিছিলে গতিকে সেই কেইটিমান ছাত্ৰ ছাত্ৰীসকলক বিধায়কে নিজস্ব ফালৰ পৰা একোটা লেপটপ প্ৰদান কৰিছে আৰ্থিকভাৱে তেওঁলোকক সহযোগিতা আগবঢ়াইছে আৰু আনকি বিধায়কে বৰ্তমান সময়তো তেওঁলোকে পঢ়ি থকা অৱস্থাতো কিন্তু ফোনযোগে তেওঁলোকৰ লগত যোগাযোগ কৰি কি ধৰণে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰি সেই বিষয়বিলাক তেওঁলোকে ব্যক্তিগতভাৱে তেওঁ প্ৰচেষ্টা হাতত লৈছে আৰু এতিয়া আপোনালোকে আৰু এটা কথা মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে তেওঁলোকে সেইদিনাখন কথা কেইটামান আমাৰ আগত অৱগত কৰিছে আপোনালোকৰ মিডিয়া সংবাদ মাধ্যমৰ আগত যে ভয় ভাবুকি কথা কিছুমানৰ কথা কৈছে আচলতে ভয় ভাবুকি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ এটা পৰিপন্থী বিষয় নহয় ভয় ভাবুকিয়ে তেওঁলোকেহে এটা সময়ত কিন্তু শাসন ব্যৱস্থা চলাইছিলে আজিৰ দিনত আপোনালোকে দেখিব যে বৃহত্তৰ ফিল'বাৰী অঞ্চলটোত হওক বা ডুমডুমা অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় আপোনালোকে দেখিছে প্ৰতিটো জাতি জনগোষ্ঠীয়ে সামাজিকভাৱে তেওঁলোকে নিৰাপত্তাত এটা পাইছে অৰ্থনৈতিকভাৱে তেওঁলোকে আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে সুবিধা পাইছে আজি সামাজিকভাৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত যি মিলা প্ৰীতি আমি দেখিবলৈ পাইছোঁ এয়া কিন্তু সম্ভৱ কেৱল ভাৰতীয় জনতা পাৰ্টীৰ আজি এই চৰকাৰখনৰ কাৰণে গতিকে তেওঁলোকে কংগ্ৰেছ দলৰ কিছুমান কথা আমাৰ আগত কৈ আছে যে আমি কিবা ভয় ভাবুকিৰে আমি বিৰোধীক আমি মুখ বন্ধ কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ বা ভয় ভাবুকিৰে আমি তেওঁলোকক সংকিত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ এইবিলাক কেৱল তেওঁলোকে এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকে পৰিকল্পনা কৰা এখন ৰচনা আৰু সেই ৰচনাক আমি বিনম্ৰতাৰে আমি ডুমডুমা সমষ্টিৰ প্ৰতিজন ৰাইজলৈ আমাৰ আহ্বান যে তেওঁলোকে যাতে কংগ্ৰেছৰ আৰু এই ব্যক্তিসকলৰ এনে মানে প্ৰৰোচনা যাতে ভুল নাযায় আৰু আমি নিশ্চিতভাৱে জানো যে ডুমডুমা সমষ্টিৰ ৰাইজ যথেষ্ট শিক্ষিত যথেষ্ট সচেতন তেওঁলোকৰ আভুৱা ভৰা কথাৰে এটা সময়ত ডুমডুমা সমষ্টিটোক যিধৰণে পিছুৱাই লৈ গৈছিল বৰ্তমান আমাৰ বিধায়ক তথা মন্ত্ৰীগৰাকীৰ যি প্ৰচেষ্টা আৰু যি দলৰ প্ৰতি বা আমাৰ সমষ্টিৰ প্ৰতি যি দায়বদ্ধতা সেই দায়বদ্ধতাৰ জৰিয়তে যিধৰণে আমাৰ সমষ্টিটো আগুৱাই লৈ গৈছে আমি নিশ্চিতভাৱে আশাবাদী যে ডুমডুমা সমষ্টিৰ ৰাইজে এই কথাবিলাক বুজিব আৰু হৃদয়গম কৰিব নিশ্চিতভাৱে দেখিছে যে ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গা সমিজ ডাঙৰীয়াই তেওঁ চাহ জনগোষ্ঠীৰ উন্নয়নৰ পৰিপন্থী কিছুমান কথা কৈছে তেওঁ চাহ জনগোষ্ঠীৰ কাৰণে তেওঁ বিধায়ক যে কিছুমান টুলুঙা মন্তব্য তল মন্তব্যই তেওঁ বক্তব্য আগবঢ়াইছে যে তেওঁ এটা কথা বুজাব বিচাৰিছে নেকি যে ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপেশ গোলা ডাঙৰীয়াই চাহ জনগোষ্ঠীৰ কাৰণে কোনো চিন্তা নকৰে চাহ জনগোষ্ঠীৰ অহিত চিন্তা কৰে তেনেকুৱা কথা তেওঁ বুজাব বিচাৰিছে গতিকে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাই আমি এটা কথা কওঁ যে ডুমডুমা সমষ্টিৰ বিধায়কে আমাৰ চাহ জনগোষ্ঠীৰ মেডিকেল স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অসমৰ প্ৰায় 354খন মেডিকেল আমাৰ হস্পিটেল আছে চাহ জনগোষ্ঠী চাহ অধিকৃত অঞ্চলত সেই মেডিকেলবিলাকক আৰোগ্য মন্দিৰলৈ ৰূপান্তৰ কৰা হৈছে যাৰ জৰিয়তে আমাৰ চাহ জনগোষ্ঠীৰ থলুৱা ভাই ভনীসকলে অতি সুন্দৰভাৱে তাত বিনামূলীয়াকৈ তেওঁলোকে চিকিৎসা ব্যৱস্থা হাতত ল'ব পাৰিব আৰু লগতে ডুমডুমা আচলতে আমাৰ ডুমডুমা সমষ্টিৰ কাৰণে এটা অতি গৌৰৱৰ বিষয় যে ডুমডুমাখনক আমি সমজিলালৈ তেওঁলোকে এটা সমজিলাৰ মৰ্যাদা আমি পাবলৈ সক্ষম হৈছোঁ এইটো আচলতে আমাৰ ডুমডুমা সমষ্টিৰ কাৰণে এটা অতিকৈ এটা গৌৰৱৰ বিষয় কাৰণ কিন্তু এই সমজিলা বা এই এনেধৰণৰ প্ৰশাসনিক দিশটো আমাৰ জনসাধাৰণৰ কাষলৈ আনিবলৈ কিন্তু আমাৰ ডুমডুমা সমষ্টিৰ বিধায়কগৰাকীয়ে যি ধৰণে প্ৰাণ প্ৰচেষ্টা হাতত লৈছে তাক আমি কিন্তু নতহীয়ে স্বীকাৰ কৰিবই লাগিব গতিকে আমি আহ্বান জনাওঁ আৰু তেওঁলোকলৈ আমাৰ বিনম্ৰতা আমাৰো গুহাৰি জনাইছোঁ তেখেতলোকো যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি যে তেওঁলোকে বিৰোধিতাৰ নামত বিৰোধী দলৰ নামত কেৱল বিৰোধিতা নকৰি আহক আমাৰ লগত একেলগে হাতে হাত ধৰি কাণে কাণ মিলাই আমাৰ সমষ্টি উন্নয়নৰ কাৰণে সহযোগিতা আগবঢ়াওক আৰু যদি কিবা কথা থাকে তেওঁলোকক ক'বলগীয়া কথা থাকে তেওঁলোকে ৰাজনৈতিক মেৰুকৰণ নকৰি ৰাজনীতিৰ মাজলৈ ঠেলি নিদি প্ৰকৃতাৰ্থত জনসাধাৰণৰ মাজলৈ যাতে আমাক লৈ যাব পাৰে বা জনসাধাৰণৰ হিতৰ কাৰণে যাতে আমি একেলগে কাম কৰিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব লাগে ইয়াৰ পিছতে আৰু এটা সৰু কথা এটা মই কৈ যাওঁ তেওঁ কৈ গৈছে যে সেইদিনাখন এটা প্ৰেছ বাৰ্তাত তেওঁ কৈছে যে সংবাদ মেলত যে কোনো ধৰণৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ বা যুৱ প্ৰজন্মসকলৰ কাৰণে কোনো কাম কৰা নাই কিন্তু আমি আপোনালোকৰ আগত লৈ যাব পাৰোঁ আপোনালোকক আমাৰ লগত হয়তো কেতিয়াবা যদি সুবিধা হয় আপোনাক লৈ যাম যে আত্মনিৰ্ভৰ অসম
আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমাৰ ডুমডুমা সমষ্টি কিন্তু বহু সংখ্যক কিন্তু যুৱক যুৱতী লাভান্বিত হৈছে। আমি নিজেই আপোনালোকক এইটো তথ্য সহকাৰে এইটো দাঙি ধৰিব পাৰোঁ যে আত্মনিৰ্ভৰ অসম এই আঁচনিৰ জৰিয়তে তেওঁলোকে যোগ্যতা সহকাৰে পৰীক্ষাত অৱতীৰ্ণ হৈছে। পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত অসম চৰকাৰে তেওঁলোকলৈ এটি ছাবচিডিহত এটা লোন তেওঁলোকে প্ৰেৰণ কৰিছে আৰু সেই লোন লৈ পেলাই আজি আমাৰ যুৱকসকলে কিন্তু সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে। গতিকে এই দিশবিলাক আপোনালোকৰ লগত অৱগত কৰিলোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত তেওঁলোকৰ মন মগজু শুদ্ধি হ'ব আৰু আমাৰ লগত আমাৰ যি উন্নয়নৰ যাত্ৰা সেই যাত্ৰাত তেওঁলোকে সহযোগিতা আগবঢ়াব। ফিল'বাৰী গাভৰুপতি নয়ন কলিতা বুলি এগৰাকী যুৱকে তেওঁ প্ৰচাৰ কৰিছে যে ভাৰতীয় যুৱ মৰ্চাৰ আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ আমাৰ বৰ্তমানৰ গাভৰুপতি ৰঙাজান মণ্ডলৰ সভাপতি সন্মানীয় আমাৰ সভাপতিদেৱে তেখেতক বোলে ফোনত ভয় ভাবুকি দিছে বুলি তেখেতে প্ৰেছত এটা ৰিলিজ দিছে বা সংবাদ মাধ্যমৰ অৱগত কৰিছে। কিন্তু আচলতে সেই ব্যক্তিজনৰ আমাতকৈ বেছি আপোনালোকে বেছি ভালদৰে চিনি পাব আৰু ফিল'বাৰী গাভৰুপতি বা ফিল'বাৰী অঞ্চলৰ প্ৰায় সচেতন শিক্ষিত মানুহে সেই ব্যক্তিজনৰ বা সেই যুৱকজনৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে ভালদৰে জানে। তেওঁ ক'ত আছিলে আগতে, তেওঁ কেনেধৰণৰ কাম কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত কি কাৰণে যোগদান কৰিবলগীয়া হ'ল আৰু যোগদান কৰি তেখেতে নিজৰ মানে হেৰিটো প্ৰভাৱটো বিস্তাৰ কৰিবৰ কাৰণে কি ধৰণৰ সুবিধাৰ আশ্ৰয় লৈছে সেই কথা আমি ভালদৰে জানো। কিন্তু আমাৰ গাভৰুপতি ৰঙাজান মণ্ডলৰ সন্মানীয় সভাপতি আমাৰ সূৰ্যকান্ত কাকতি ডাঙৰীয়াই লগত তেওঁ এটা ব্যক্তিগত এটা সম্বন্ধ আছিল। তেওঁলোকৰ পৰিয়ালৰ লগতো তেখেতৰ এটা ভাল সম্বন্ধ আছিল। তেওঁ কেতিয়াবা ৰাতি 10 বজাতো সূৰ্যকান্ত কাকতিলৈ ফোন কৰাৰ উদাহৰণ আছে। তেওঁলোকৰ ককায়েকক ফোন কৰাৰ উদাহৰণ আছে। তেওঁলোকৰ মাজত কেতিয়াবা ভাই ককায়েকৰ দৰে কেতিয়াবা বাৰ্তালাপো হয়। তেওঁ কেতিয়াবা কিবা কথা এটা জোৰকৈ কোৱাৰ নিদৰ্শন আছে আমাৰ আগত। গতিকে তেওঁ কিন্তু সূৰ্যকান্ত কাকতিয়ে সেইদিনাখন সম্পূৰ্ণ বাইটটো আপোনালোকে বজালে গম পাব। তেওঁ কিন্তু অতি সুন্দৰভাৱে তেওঁ কথাবিলাক অৱগত কৰিছিলে। তেওঁ মানে এটা নিকৃষ্ট মানসিকতাত থকাৰ বাবে তেওঁ ফোনটো টেপ কৰি পেলাই তেওঁ মানে সূৰ্যকান্ত কাকতিক মানে উৎসাহিত কৰা আপোনালোকে ভালদৰে বাইটটো দেখিলে গম পাব। গতিকে আমি ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় জনতা যুৱ মৰ্চাৰ কোনো কাৰ্যকৰ্তাই তেনেধৰণৰ ভয় ভাবুকিয়ে আমাৰ কোনো কংগ্ৰেছৰ যুৱকসকলৰ লগত আমাৰ কোনো মতানৈক্য ঘটাব বিচৰা নাই। কিন্তু এটা কথা ঠিক, সেই যুৱকজনে আমাৰ ব্যক্তিগতভাৱে আমাৰ কৰ্মকৰ্তাসকলৰ লগত কথাও পাতিছিলে। তেওঁ দিব বিচৰা নাছিল যদিও সংবাদ মাধ্যমত তেওঁ কিন্তু স্থানীয় বিধায়ক আৰু 2-এজনমান আমাৰ ফিল'বাৰী অঞ্চলৰ বিশেষ ব্যক্তিয়ে তেওঁক পৰিচালনা কৰি সংবাদ মাধ্যমৰ কাষলৈ লৈ গ'ল। তেওঁ আজিও যদি আপোনালোকে ব্যক্তিগতভাৱে তেওঁক সোধে, তেওঁ কিন্তু আজিও এটা কথা এপলজাইজ কৰে যে এইটো কিন্তু তেখেতক পৰিচালনা কৰি লৈ যোৱা হ'ল। গতিকে আমি ভাবোঁ তেখেতলোকে যি ধৰণৰ এটা নিকৃষ্ট মানসিকতাই সমাজলৈ এটা মিছা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছে, সেই চেষ্টা কিন্তু তেওঁলোকৰ বিফল হ'ব। আজি সূৰ্য আৰু সত্য কেতিয়াও লুকাই নাথাকে। সূৰ্য পোহৰৰ দৰে এদিন এই কথাবিলাক স্পষ্ট হ'ব আৰু সমাজে সিহঁতক কিমান পৰ্যায়লৈ আঁকোৱালি লৈছে আপোনালোকে নিশ্চিতভাৱে জানে। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ যে আচলতে কংগ্ৰেছ দলটোৱে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ ওপৰত বা ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ ওপৰত বা ভাৰতীয় জনতা পাৰ্টীৰ উন্নয়নমূলক কাম কাজৰ ওপৰত কথা কোৱাৰ নৈতিক যোগ্যতা কেতিয়াবাই হেৰুৱাই পেলাইছে। গতিকে তেওঁলোকে এনেধৰণৰ নিকৃষ্ট কাম কাজ কৰি যাওক আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে দেশৰ উন্নয়নৰ হকে সমাজৰ উন্নয়নৰ হকে কাম কৰি যাম। মই আপোনালোকৰ লগত এইকাৰণে আজি যোগাযোগ কৰিব বিচাৰিলোঁ যে যিটো আপোনালোকে শুনিছে ভাইৰেল হৈ আছে এটা অডিঅ' ক্লিপ এটা, একচুৱেলি সেইজন তেখেতৰ নয়ন কলিতা যিজন ব্যক্তি, তেখেতৰ ককায়েক ফটিক কলিতা মোৰ যুৱ মৰ্চাৰ এজন সদস্য। ত' তেখেতৰ লগত মোৰ ভাল এটা ৰিলেশ্যন আছে। তেখেতৰ ঘৰৰ লগতো মোৰ ভাল ৰিলেশ্যন এটা আছে। ত' সেই ৰিলেশ্যন থকাৰ কাৰণে মই তেখেতলোকক বহুত মৰমো কৰোঁ। কি হয়, মোৰ যিটো ফেচবুক মোৰ পাৰ্চনেল একাউণ্টত এই নয়ন কলিতাই এবাৰ দুবাৰ নহয় প্ৰায় 7-8 বাৰ মোৰ বিষয়ে বা আমাৰ দলৰ বিষয়ে বেয়াকৈ লিখিছে আৰু মোৰ ইমেজটো বেয়া কৰিবলৈ চেষ্টা কৰি আছে। মই এটা পাৰ্চনেল ৰিলেশ্যন থকাৰ কাৰণে তেখেতক বাৰে বাৰে প্ৰায় 7 বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো তেখেতে কিন্তু মোৰ কথা কোনোদিন শুনা নাই। সেইকাৰণে মই সেইদিনা ৰাতি তেখেতক ফোন কৰিলোঁ। প্ৰথমে ভালদৰে বুজালোঁ আৰু ল'ৰাটো পঢ়া শুনা ল'ৰা। মই তাক এইটো মই অনুৰোধ কৰিছিলোঁ যে তুমি ভালদৰে পঢ়ি শুনি ভালদৰে চাকৰি লোৱা। এখন যিহেতু আমাৰ বৰ্তমান বিজেপি চৰকাৰ দিনত সকলোৱে আপোনালোকে দেখি আছে যি নিকা আৰু স্বচ্ছতাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ নিযুক্তি দি আছে, সেই নিযুক্তি প্ৰক্ৰিয়াত যাতে সিও এটা ভালদৰে পঢ়া শুনা কৰি অহা ল'ৰা, সিও ধুনীয়াকৈ চাকৰি এটা লৈ নিজৰ
ঘৰখন ভালদৰে পৰিয়ালটো চলাব পাৰে সেইবুলি মই তাক উপদেশ দিছিলোঁ আৰু সি কৈছিলে যে ৰাজনীতি কৰি ভাল পায় তো মই ৰাজনীতিৰ ক্ষেত্ৰতো সি আগবাঢ়ক কিন্তু তাৰ লগত মোৰতো পাৰ্চনেল কোনো একো শত্ৰুতা নাই তো কিন্তু সেইকাৰণে কিয় তেখেতে বাৰে বাৰে লিখে বুলি মই তেখেতক সুধিছিলোঁ তেখেতে যেনেকৈ কৈছিলে আপোনালোকে সম্পূৰ্ণ যদি অডিঅ'টো শুনিছে গম পাইছে সেইখিনি ক'বলৈ মই তেখেতক আহ্বান কৰিছোঁ যাতে তেখেতে দুনাই আৰু কাৰো মনত বেয়া লগাকৈ তেখেতে যাতে আৰু কেতিয়াও এনেকুৱা ধৰণৰ আপডেট নিদিয়ে কাৰণ আমি সামাজিক মানুহ মই সদায় সমাজৰ লগত জড়িত মানুহ মই সমাজৰ এজন সমাজকৰ্মী বুলি নিজকে মই ভাবোঁ আৰু সেই সমাজৰ কামখিনি কৰিবলৈ সদায় আগবাঢ়ি আহিছোঁ তো এই ক্ষেত্ৰত সমাজৰ কাম কৰোঁতে যদি আমাক কোনোবাই অনুপ্ৰেৰণা জনায় তো আমি ভাল পাওঁ কিন্তু যেতিয়া নয়ন কলিতাহঁতৰ নিচিনা কিছুমান নিকৃষ্ট মানুহে আমাৰ মনোবলবিলাক ভাঙিব বিচাৰে তো আমি বহুত মনেদি ভাঙি পৰোঁ এনেকুৱা ধৰণৰ কমেণ্টবিলাক নিগেটিভ কমেণ্টবিলাকে আমাৰ মনোবলবিলাক ভাঙি পেলায় তো সেইকাৰণে মই তেখেতক আকৌ ৰিকুৱেষ্ট কৰিছোঁ যাতে আজি যেনেকৈ মোক আমাৰ সন্মানীয় ৰূপেশ গোৱালা ডাঙৰীয়াৰ ফেচবুক পাৰ্চনেল একাউণ্টতো তেখেতে লিখে হয় তেখেতৰ মনোভাৱ কিছুমান ক'ব পাৰে কিন্তু নিগেটিভ কমেণ্ট দিলে আমাৰ বেয়া লাগে যিখিনি ভাল হৈ আছে আজি আপোনালোকে দেখিছে যে আমাৰ ডুমডুমা সমষ্টিত তথা আমাৰ অসম তথা ভাৰতত কেনেকুৱা ধৰণৰ আজি এটা উন্নয়নৰ জাগৰণ হৈছে সেই উন্নয়নৰ জাগৰণত আমাক যেনেকৈ আৰু সহায় কৰিব লাগে ক'ৰবাত যদি কিবা আমাৰ ভুল ত্ৰুটি থাকি গৈছে ক'ৰবাত আমি ডেভেলপ কৰিব পৰা নাই সেই ক্ষেত্ৰত আমাক ক'ব লাগে মই তেখেতক তেতিয়াও কৈছিলোঁ ৰেকৰ্ডিংটোত যে তোমালোকেতো আজিলৈকে কেতিয়াও মোৰ ওচৰত নাহিলা যে তোমালোকৰ কিবা প্ৰব্লেম আছে ৰাইজহুৱা প্ৰব্লেম আছে যে ৰাইজৰ প্ৰব্লেমটো আমি ছল্ভ কৰিব লাগে তেনেকুৱা ধৰণৰ কেতিয়াও মোৰ লগত আলোচনা কিন্তু তেখেতে পজিটিভ আলোচনা নকৰিলে সদায় মোৰ লগত সদায় তেখেতলোকে নিগেটিভ কথাই পাতে যেতিয়া যি হয় আৰু আপোনালোকে ফেচবুকত মোৰ আগৰ পুৰণা আপডেটবিলাকতো দেখিব তেখেতৰ কমেণ্টবিলাক সেইকাৰণে সেইদিনাখন তেখেতক ক'লোঁ আৰু তেখেতক মই কৈছোঁ যে সমাজ বিৰোধী কাম নকৰিবলৈ আহ্বান জনাইছোঁ সমাজৰ হৈ ৰাইজৰ স্বাৰ্থত কাম কৰক আহক মোৰ ওচৰত আহক মই আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আহক আমাৰ সকলোৰে ওচৰত আহক কি সমস্যা আছে ৰাইজৰ সমস্যা লৈ আহক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম সেইখিনি মোৰ ক'বলগীয়া ধন্যবাদ জনাইছোঁ